নমস্কাৰ, মোৰ নাম মিছ ৰিম্পী বৰা। হয়, এবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, কিমান নম্বৰ হয়, পাইছে? মই মুঠ নম্বৰ 388। কেইটাত লিটাৰ? 4টা। পঢ়া শুনা কেনেকৈ কৰিছিলে? পঢ়া শুনা মই ৰাতি 9টামানলৈকে পঢ়োঁ, যিহেতু মম কিনি পঢ়িছিলোঁ। কেতিয়াবা মম শেষ হৈছিলে, মম শেষ হ'লে শুই গৈছিলোঁ, ৰাতিপুৱা সোনকালে উঠিছিলোঁ। বিদ্যুতৰ কোনো সংযোগ নাছিল? সুবিধা নাছিলে। ঘৰত মানে অসুবিধা কি আছে? ঘৰত অসুবিধা দেউতা নাই আৰু ভালকৈ ইনকাম কৰিব পৰা এজন। কোন থাকে ঘৰত এতিয়া বৰ্তমান মই আছোঁ, দাদা এজন আছে, দাদাজন বাহিৰত থাকে। মই BA পঢ়িম বুলি ভাবিছোঁ। সেইখিনি বৰ্তমানলৈকে হোৱা নাই বাৰু। মই ছ'চিয়লজি। মাৰ স্বাস্থ্যটো অলপ ৰুগীয়া। মা যিহেতু মানে কাম কৰিব নোৱাৰে, কেতিয়াবা মই কলেজলৈ যাবলৈ হ'লে কাম কৰি মই কলেজলৈ যাওঁ, আহিও কেতিয়াবা পঢ়িবলৈ সময় নাপাওঁ। মা গা বেছি বেয়া হয়, মই কাম কৰি মানে আকৌ পঢ়িব লাগে। অলপ সময় যিমান সময় পাৰোঁ সিমান সময় পঢ়োঁ আৰু। তাইক মই চৰকাৰী কলেজতে পঢ়াম বুলি ভাবিছোঁ, গোলাঘাট SPB। টকা পইচা অভাৱত অকণমান হেৰি হৈছে, চিন্তা হৈছে কেনেকৈ গোটাম কি কথা। যথেষ্ট টকা পইচা হ'ব। সেইখিনি ব্যৱস্থা কৰিব পাৰিছে নাই? নাই পৰা এতিয়ালৈকে। তাই যেন য'ৰ পৰা বিচাৰি কৰি এনেকৈ পঢ়াইছিলোঁ। কেতিয়াবা ক'ৰবাত কিবা এটা কৰোঁ, যেনিবা কাৰোবাৰ পৰা সহায় লওঁ, তেনেকৈ পঢ়াইছিলোঁ। ঘৰততো বিদ্যুতৰ সংযোগো নাছিলে? হয়, নাই। কেনেকৈ পঢ়িছিলে? মমৰ পোহৰত পঢ়িছিলে। মম কেতিয়াবা আদায় হয়, দিনতে পঢ়ে। মা দিনতে পঢ়োঁ তেনেকৈ কয়। গধূলি শুই থাকোঁ সোনকালে, 8টা বজাতে ভাত পানী খাই কৰি। পইচা নাথাকে মম কিনিবলৈ, কেতিয়াবা পাওঁ 20 টকা এটা পালে এপেকেট আনো, তেনেকৈ পঢ়াইছিলোঁ। দেউতাক নাই? দেউতাক নাই, এবছৰ হওঁতে দেউতাক ঢুকালে। এতিয়া ঘৰখন কেনেকৈ চলাই আছে? ঘৰখন তেনেকৈ গভমেণ্টৰ চাউলটো পাওঁ আৰু ফ্ৰীকৈ, তেনেকৈ সেয়াই খাওঁ আৰু দুইজনী তেনেকৈ চলি আছে। মই মানে দল সংগঠনবিলাকে যদি তেওঁ ইমান সুন্দৰ ৰিজাল্ট কৰিছে, তেখেতলোকে যদি ছোৱালীজনীক পঢ়া শুনাৰ কাৰণে সহায় সহযোগ আগবঢ়ায়, তেখেতলোকক মই অনুৰোধ কৰিছোঁ তেখেতলোকে যাতে ছোৱালীজনী পঢ়া শুনাৰ কাৰণে, উচ্চ শিক্ষাৰ কাৰণে সহায় সহযোগ কৰিবৰ কাৰণে। আপোনালোকে স্থানীয়ভাৱে কিবা কৰিব? আমাৰ স্থানীয়ভাৱে আমি এনেই আলোচনা কৰিছোঁ, মানে কিতাপ পত্ৰ অলপ যোগাৰ কৰিব লাগিব, তাৰপৰা ইউনিফৰ্ম, আকৌ মাজে সময়ে আমি এনেও অহা যোৱা খৰচটো দি থাকিব লাগিব, সদায়তো নোৱাৰিব। অহা যোৱা খৰচটো আমাৰ সহায় সহযোগ আগবঢ়াম বুলি আমি ভাবি আছোঁ। মই সৰুৰ পৰাই পাইছোঁ, বহুত কষ্ট কৰি পঢ়া। দেউতাক ঢুকালে এবছৰ হওঁতেই। মাকে বহুত কষ্টকৈ তেতিয়া লোকৰ ঘৰত কাম কৰে, কাঁহী বাতি ধুবলৈ যায়। তাৰপৰা কাঁহী বাতি ধুই পাই সেয়া ৰোৱা তোলাও কৰে। তাৰপিছত ক্ৰমান্বয়ে মাকে অসুখ হ'ল, বেমাৰ হোৱাৰ পৰা এতিয়া মাকে ইমান কাম কৰিব নোৱাৰে। তথাপিতো চৰকাৰী চাউলকেইটা খায় আৰু কেতিয়াবা তেল নিমখ, হাঁহ কুকুৰা এটা পোহে আৰু তাৰপৰা তেল নিমখ খায় বুলি আমি জানোঁ। আৰু মমবাতি কেতিয়াবা পঢ়ে, সেইটো জানোঁ যে মমবাতি হেৰিতে পঢ়ে। কাৰেণ্টৰ ব্যৱস্থা নাছিলে, মমবাতি পোহৰত পঢ়ে কয়। আমি মমবাতিৰ পোহৰতে পঢ়োঁ আৰু গধূলিতে আমি শুই থাকোঁ, যেতিয়া মমবাতি সদায়তো কিনিবলৈ পইচা নাথাকে, সেইটো আমি জানোঁ মানে।